নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩০ জুলাই। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১০টাকৈ ডাঙৰ কথা ঘোষণা কৰিছে। মিছন বসুন্ধৰা ৩ৰ পৰা কি সুবিধা লাভ কৰিব পাৰিব সম্পূৰ্ণকৈ ঘোষণা কৰিলে। লগতে মিছন বসুন্ধৰা অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে। অৰুণোদয় নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰুণোদয় 3ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব ১০,০০০ টকা। আত্মসহায়ক মহিলাৰ বাবে এটা ভাল কথা ঘোষণা কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি মিছন বসুন্ধৰা 3 আৰু অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০টাকৈ ডাঙৰ ঘোষণা। ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3 কাম কাজ। যদিও পৰে বসুন্ধৰা 3ৰ কাম কাজসমূহ অতি শীঘ্ৰেই লাভ কৰিব এইসমূহ সুবিধা। যিসকল ব্যক্তিৰ মাটি বাৰীৰ কাম কৰিবলগীয়া আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আৰম্ভ হ'বলগীয়া আছে মিছন বসুন্ধৰা 3.0 আৰু যাৰ জৰিয়তে মাটি বাৰীৰ সম্পূৰ্ণখিনি কাম কৰিব পাৰিব। নৱেম্বৰ ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। বাল্য বিবাহক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে সকলোৱে সাৱধান হৈ থাকক। ১৬ আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। নিযুত মইনা আঁচনিৰ বাবে এটা ডাঙৰ খবৰ। ছাত্ৰীসকলে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো ১৬ আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে প্ৰপত্ৰটো ক'ৰ পৰা লাভ কৰিব, নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। ১ অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব ধনৰাশি আৰু ১ অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰত্যেকজন ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব বেংক একাউণ্টযোগে টকাসমূহ। মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ'ব ৰাজ্যত, কিয়নো ১ আগষ্টৰ পৰা সকলোখিনি মহিলাৰ আকৌ গছপুলি ৰোপণ কৰিব লাগিব। যিসকল ব্যক্তি আত্মসহায়ক গোটৰ অলৰেডি লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে ১০,০০০ টকা পাব, সেইসকল ব্যক্তিৰ কৰিব লাগিব ৰিনিউ। আৰু বাকী যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে আত্মসহায়ক গোট বনাইছে সেইসকল ব্যক্তি গছপুলি ৰোপণ কৰিব লাগিব, কিয়নো আপুনি ৩১ জুলাই আগতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক। মাজত মাত্ৰ এটা দিন বাকী আছে, কিয়নো ১ আগষ্টৰ পৰা আপোনাৰ গছপুলি ৰোপণ কৰিব লাগিব। লগতে আপুনি চেলফি আপলোড কৰিব লাগিব। ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। লগতে যিসকল ব্যক্তি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো ৰাজ্যত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি, যিটোৰ মাধ্যমত ৰাজ্যৰ লাখ লাখ মানুহে লাভ কৰিব পাৰিব এইখন আঁচনিৰ সুবিধা। সকলো যোগ্য হিতাধিকাৰীয়ে পাব ধনৰাশি। ১২৬টাকৈ সমষ্টিত মহকুমা আৰু উপজিলাৰ কাম আৰম্ভ হ'ব। ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব কামসমূহ। ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব ৫০,০০০ লোকক। হয়, চৰকাৰে যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আকৌ ৫০,০০০ লোকক দিয়া হ'ব নিযুক্তি। এইসমূহ বিষয়ক লৈ জিলা আয়ুক্তৰে আলোচনা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ ১০টাকৈ ডাঙৰ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 আৰু যিটোৰ মাধ্যমত মাটি বাৰীৰ কামসমূহ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিত খেলিমেলি হৈছে স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে, কিন্তু আপুনি আঁচনিৰ টকাটো পোৱা নাই, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিত খেলিমেলি আছে বুলি স্বীকাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি সমস্যা আছে অৰুণোদয় আঁচনিক লৈ সম্পূৰ্ণকৈ ক'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদনৰ সময়তে খেলিমেলি কৰিছে একাংশই। আৰু অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে আৰু যদি আপুনি টকাটো পোৱা নাই, তেন্তে কি এই খেলিমেলি হৈছে আৰু কোনটো কাৰণত আপুনি টকা পোৱা নাই সম্পূৰ্ণকৈ ঘোষণা কৰিলে। আবেদনকাৰীৰ বাহিৰে অন্য লোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে। যোনজন ব্যক্তি আবেদন কৰিছে সেইজন ব্যক্তিৰ নাম্বাৰটো দিয়া নাই, বেলেগ এজনৰ নাম্বাৰ দিয়া হৈছে। আবেদন পত্ৰ পূৰণ কৰোঁতে বহু লোকে গোপনে নিজৰ নম্বৰটো দিছে। একেটা নম্বৰেৰে ১০০খন ফৰ্মত অন্তৰ্ভুক্ত কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে, এটা নম্বৰেই ১০০টা ফৰ্মত অন্তৰ্ভুক্ত কৰা হৈছে বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। গোপনে জিলাৰ নম্বৰ অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন আত্মসাতৰ চেষ্টা কৰা হৈছে, যাৰ ফলত প্ৰকৃত দুখীয়া লোকে বাদ পৰিছে আঁচনিৰ পৰা।
অৰুণোদয় আঁচনিত খেলিমেলি আছে বুলি অৱশেষত স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো পোৱাত বঞ্চিত হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰিব, কিয়নো আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কেনেকুৱাকৈ সমস্যাটো সমাধান কৰিব। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিটো নাই সেইসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকাসকলে বিশেষ সুবিধা প্ৰদান কৰিব চৰকাৰে। 3 আগষ্টৰ ভিতৰতে কৰক আপুনি আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি ৰেচন কাৰ্ডখন আবেদন কৰক। কি নথি পত্ৰ লাগিব, কেনেকুৱাকৈ আবেদন কৰিব, লগতে ফৰ্মটো ক'ত পাব সম্পূৰ্ণকৈ জানিব পাৰিব। ৰেচন কাৰ্ড নথকাসকলে বিশেষ সুবিধা প্ৰদান কৰি আছে চৰকাৰে। 3 আগষ্টৰ ভিতৰত পূৰণ কৰক প্ৰপত্ৰ। নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ৰেচন কাৰ্ডত যদি এজন বা দুজন ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত কৰিব লগা থাকে, তেনে ক্ষেত্ৰত আপুনি 3 আগষ্টৰ ভিতৰতে কৰিব পাৰিব। ই শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকসকলে বিশেষ সুবিধা। যিসকল ব্যক্তিৰ ই শ্ৰমিক কাৰ্ড আছে অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব এইখন সুবিধা। লগতে সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তৰ বাবে 3 আগষ্টৰ পূৰ্বে কৰক আপুনি আবেদন। এইকেইটা কাম 3 আগষ্টৰ আগতে কৰিব লাগিব। লগতে আবেদনকাৰীৰ বাৰ্ষিক আয় 4 লাখ টকাৰ কম হোৱাটো বাধ্যতামূলক। যদি আপোনাৰ বছৰি ইনকাম 4 লাখতকৈ কম হয় তেন্তে আপুনি আবেদন কৰিব পাৰিব। 4 লাখতকৈ ওপৰত হ'লে আপুনি আবেদন কৰিব নোৱাৰিব। কেৱল ইয়াৰ নহয়, শ্ৰমিকসকলে e-shram.gov.in পৰ্টেলত পঞ্জীভুক্ত হোৱাটো বাধ্যতামূলক। লগতে আপোনাৰ e-shram কাৰ্ডটো থাকিব লাগিব, কিয়নো আপোনাৰ e-shram কাৰ্ডটো নাথাকিলে নাপাব এইখন সুবিধা। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত জমা দিব লাগিব প্ৰপত্ৰ, আৰু আপোনাৰ প্ৰপত্ৰ খাদ্য বা ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত জমা দিব লাগিব। ৰেচন কাৰ্ড নথকাসকলে বিশেষ সুবিধা প্ৰদান কৰিব। লগতে যদি আপুনি এতিয়া সম্পূৰ্ণকৈ e-shram কাৰ্ডটো বনায় তেন্তে কিন্তু এইখন আঁচনি সুবিধা ল'ব নোৱাৰিব। যিসকল ব্যক্তিয়ে 2021 আগষ্ট আৰু লগতে 2023 বৰ্ষৰ আগষ্ট এই দুটাৰ মাজতে যিসকল ব্যক্তিয়ে আবেদন কৰিছিল e-shram কাৰ্ড, অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব নতুন ৰেচন কাৰ্ড। নতুন ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এটা জাননী প্ৰকাশ কৰা হৈছে। ইয়াৰ দ্বাৰা আধাৰ কাৰ্ডৰ কাৰণে বায়োমেট্ৰিক দিছিল, কিন্তু এতিয়া আধাৰ কাৰ্ডটো হোৱা নাই। যদি আপুনি NRCৰ সময়ত বায়োমেট্ৰিক দিছিলে আৰু তাৰ বাবে আপোনাৰ NRCৰ সময়ত যিখন বায়োমেট্ৰিক দিয়াৰ ফলত আপোনাৰ আধাৰ কাৰ্ডটো হোৱা নাই, ফৰ্চিং দেখুৱাই আছে বা বায়োমেট্ৰিক লক হৈ আছে, যাৰ ফলত আধাৰ কাৰ্ডটো বনাবলৈ আপুনি সক্ষম হোৱা নাই, আৰু তাৰ বাবে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তেওঁলোকে তলত দিয়া উল্লেখিত নথি পত্ৰসমূহ এতিয়া আপুনি সংগ্ৰহ কৰক। লগতে আপোনালোকৰ 1.10 টকা লগতে 2 টকাৰ এখন কোড ফি লগাই আপোনাৰ আবেদন কৰিব লাগিব, কিয়নো আবেদনৰ লগত তলত দিয়া উল্লেখিত নথি পত্ৰসমূহ দিব লাগিব। তলত চাওক, ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, লগতে NRCৰ ইয়াৰ নম্বৰৰ লগতে পৰিয়ালৰ আন সদস্যৰ আধাৰ কাৰ্ড, লগতে NRCৰ খচৰা তালিকা, জন্মৰ প্ৰমাণপত্ৰ, লগতে নাবালকৰ বাবে জন্মৰ প্ৰমাণপত্ৰটো লাগিব। লগতে আধাৰ কাৰ্ড, ইনৰলমেণ্ট ফৰ্ম। আপোনাৰ এইকেইটা নথি পত্ৰ হ'লে আপোনাৰ আধাৰ কাৰ্ডটো বনাব পাৰিব। আৰু এইখন কোনটো জিলাৰ বাবে এয়া আপোনালোকে তলত সম্পূৰ্ণকৈ জানি লওক। বৰপেটা জিলাৰ বাবে, কিয়নো গোৱালপাৰা জিলাত কেইদিনমান আগতে হৈ গৈছে এনেকুৱাকৈ সমস্যাৰ সমাধান। যদি আপোনাৰ NRCৰ বায়োমেট্ৰিকৰ বাবে বৰপেটাবাসীয়ে এতিয়ালৈকে আধাৰ কাৰ্ডটো বনাব পৰা নাই, তেনে ক্ষেত্ৰত এইকেইটা নথি পত্ৰ এতিয়া আপুনি লৈ জমা দিয়ক আপোনালোকৰ অতিৰিক্ত জিলা আয়ুক্তলৈ। এতিয়া আপুনি খবৰ কৰক আৰু তাতে গৈ আপোনালোকৰ নথি পত্ৰসমূহ জমা দিয়ক। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।